অসম চৰকাৰৰ 2024-25 বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান প্ৰয়াত হোমেন বৰগোহাঁই 93 সংখ্যক উপজা দিনৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান অনুষ্ঠানত তিনিওগৰাকী বিশিষ্ট ব্যক্তিক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰদান কৰাৰ লগতে 28 গৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় সাহিত্য বঁটা। অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰণীগোপাল মহন্ত, প্ৰদীপ্ত বৰগোহাঁইৰ লগতে ৰাজ্যৰ অন্যান্য বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। সাহিত্য বঁটা লাভ কৰা সকলক প্ৰদান কৰা হয় প্ৰশস্তি পত্ৰ আৰু নগদ 50,000 টকাৰ এককালীন সাহায্য। সাহিত্যিক পেঞ্চন লাভ কৰা সকলে প্ৰশস্তি পত্ৰৰ লগতে মাহিলী লাভ কৰিব 8,000 টকাকৈ সাহায্য। কাছাৰৰ শিলা মহন্ত, শোণিতপুৰৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰৰ খগেন্দ্ৰনাথ বৰাক প্ৰদান কৰা হয় 2024-25 বৰ্ষৰ সাহিত্যিক পেঞ্চন। ৰাজ্য চৰকাৰে এইবাৰ কিছু নিয়মৰ পৰিৱৰ্তন ঘটায় যিসকলে চৰকাৰী বিভিন্ন ধৰণে চাকৰি বা আন সেৱাৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰে তেওঁলোকক এইবাৰ আমি সাহিত্যিক পেঞ্চনৰ পৰিৱৰ্তে সাহিত্যিক বঁটা আগবঢ়াইছোঁ, য'ত প্ৰশস্তি পত্ৰৰ লগতে চৰকাৰে 50,000 টকাৰ এককালীন পুৰস্কাৰ বা এককালীন এটা পুঁজি আগবঢ়াব। আনহাতে যিসকলে চৰকাৰী চাকৰি বা আন সেৱাৰ জৰিয়তে পেঞ্চন নাপায় তেওঁলোকক আমি পূৰ্ব নিৰীক্ষমতেই পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আজি প্ৰথমবাৰৰ বাবে এই বঁটাৰ সাল সলনি ঘটাই এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে।